এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰি পঢ়িছোঁ প্ৰিয়ব্ৰত হাজৰিকাই। আজি প্ৰধান বাতৰিৰ ভিতৰত আছে অসমত আজি পুনৰ 122 জন লোক কোভিড-19ত আক্ৰান্ত। ইয়াৰ লগে লগে এই ৰোগত আক্ৰান্ত লোকৰ সংখ্যা 514 জনলৈ বৃদ্ধি। ৰাজ্যৰ আক্ৰান্ত লোকসকলৰ ভিতৰত প্ৰায় সংখ্যকে বহিৰাজ্যৰ পৰা অহা আৰু অসমত কোনো লোক স্থানীয়ভাৱে এই ৰোগত সংক্ৰমিত হোৱা নাই বুলি স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা। কোৱাৰেণ্টাইন শিবিৰৰ পৰা কোভিড-19 সংক্ৰমণ হোৱা নাই বুলি ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান মিছনৰ সঞ্চালকালয়ৰ মন্তব্য। বহিৰাজ্যৰ 686 গৰাকী যাত্ৰী কঢ়িয়াই আজি 8খন বিমানৰ গুৱাহাটী বিমানবন্দৰত অৱতৰণ। এমাহজোৰা ৰমজানৰ ৰোজাৰ অন্তত সমগ্ৰ ৰাজ্যজুৰি আজি ইছলাম ধৰ্মী লোকসকলৰ পবিত্ৰ ঈদ উদযাপন আৰু ৰাজ্যৰ 5খন জিলাৰ প্ৰায় 30,000 লোক শেহতীয়া বানত ক্ষতিগ্ৰস্ত। এতিয়া শুনক বিতং বাতৰি। অসমত আজি পুনৰ 122 জন লোক কোভিড-19ত আক্ৰান্ত হৈছে। ইয়াৰ লগে লগে এই ৰোগত আক্ৰান্ত লোকৰ সংখ্যা মুঠ 514 জনলৈ বৃদ্ধি পাইছে। ইয়াৰে 445 গৰাকী বৰ্তমান চিকিৎসাধীন হৈ আছে। 62 গৰাকী সুস্থ হৈছে, 4 জনৰ মৃত্যু ঘটিছে আৰু 3 জন বহিৰাজ্যলৈ উভতি গৈছে। আজি আক্ৰান্তসকলৰ ভিতৰত 53 জন গোলাঘাটৰ, 6 জন কোকৰাঝাৰ জিলাৰ, 21 জন কৰিমগঞ্জৰ, লখিমপুৰৰ 8 জন, গুৱাহাটী সৰুসজাই কোৱাৰেণ্টাইন কেন্দ্ৰৰ 8 জন, কাছাৰৰ 5 জন, হাইলাকান্দি আৰু ধেমাজিৰ 4 জনকৈ, দক্ষিণ শালমাৰাৰ 3 জন, তিনিচুকীয়া, শিৱসাগৰ আৰু নলবাৰীৰ 2 জনকৈ, মৰিগাঁও, গোৱালপাৰা আৰু নগাঁৱৰ 1 জনকৈ লোক আক্ৰান্ত হৈছে। আক্ৰান্তসকলৰ আটাইকেইগৰাকীৰে নমুনা পৰীক্ষাৰ বাবে লৈ যোৱাৰ পাছত তেওঁলোক কোৱাৰেণ্টাইন কেন্দ্ৰতেই আছিল। আনহাতে অসমত কোভিড-19 আক্ৰান্ত লোকসকলৰ ভিতৰত প্ৰায় সংখ্যকেই বহিৰাজ্যৰ পৰা অহা আৰু ৰাজ্যখনত কোনো লোক স্থানীয়ভাৱে এই ৰোগত সংক্ৰমিত হোৱা নাই। বহিৰাজ্যৰ পৰা স্থলপথেৰে বা বিমানেৰে অহা লোকসকলৰ লগে লগে স্বাব পৰীক্ষা কৰা হৈছিল আৰু ইয়াৰ পাছতে তেওঁলোকক কোৱাৰেণ্টাইন কেন্দ্ৰলৈ প্ৰেৰণ কৰা হৈছে। স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই টুইটযোগে এই কথা প্ৰকাশ কৰিছে। তেওঁ কৈছে যে আজি 5 জন ৰোগীক দুবাৰকৈ নমুনা পৰীক্ষাৰ পাছত নিগেটিভ পোৱাৰ বাবে চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হৈছে। তেওঁলোকৰ 3 জন গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু 2 জন যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছিল। স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিভাগীয় ৰাজ্যিক মন্ত্ৰী পীযুষ হাজৰিকাই আজি গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰলৈ গৈ সকলো দিশ চোৱা চিতা কৰে। আনহাতে ৰাজ্যখনত দৈনিক কমে 2500 লোকৰ নমুনা পৰীক্ষা কৰি থকা হৈছে। অনাগত সময়ত প্ৰতিদিনে 5000 পৰ্যন্ত লোকৰ নমুনা পৰীক্ষা কৰাৰ বাবে স্বাস্থ্য বিভাগে লক্ষ্য স্থিৰ কৰিছে। অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ অন্যান্য ৰাজ্যসমূহতো ক্ৰমাৎ কোভিড আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে। মণিপুৰত এতিয়ালৈকে 34 জন, মেঘালয়ত 14 জন, ত্ৰিপুৰাত 189 জন আৰু ছিকিমতো প্ৰথমবাৰৰ বাবে 1 জন লোক আক্ৰান্ত হৈছে। নাগালেণ্ডতো আজি পুনৰ 3 জন লোক এই ৰোগত আক্ৰান্ত হৈছে। অসমত কোৱাৰেণ্টাইন শিবিৰসমূহৰ পৰা কোভিড-19 সংক্ৰমণ হোৱা নাই, কিয়নো প্ৰথমে স্বাব সংগ্ৰহ কৰাৰ পাছতহে লোকসকলক কোৱাৰেণ্টাইন কেন্দ্ৰলৈ প্ৰেৰণ কৰা হৈছিল। সেয়েহে কোৱাৰেণ্টাইন কেন্দ্ৰত থকাৰ বাবেহে কোনো লোক এই ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈছে বুলি একাংশ মাধ্যমত প্ৰচাৰিত বাতৰি সম্পূৰ্ণ ভিত্তিহীন। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ অভিযান সঞ্চালক ডাক্তৰ লক্ষ্মণন এছে এই কথা প্ৰকাশ কৰিছে। তেওঁ কৈছে যে বহিৰাজ্যৰ পৰা অহা লোকসকলক কোৱাৰেণ্টাইন কেন্দ্ৰত ৰখাৰ আগেয়ে তেওঁলোকৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয়। লকডাউনৰ পিছত বাহিৰৰ পৰা অহা মানুহত চেম্পল টেষ্টেড পজিটিভ আছে। ইন সিম্পল টাৰ্মছ এই লকডাউন টাইমত অসমৰ পাৰফৰ্মেন্স ৱাজ এক্সেলেণ্ট। তাতে কোনো ধৰণে আমাৰ কেছেছ বঢ়িছে বুলি আমি ক'বৰ কথা নাই, মানে ইট ৱাজ ভেৰি ভেৰি গুড। কিন্তু লকডাউন খোলাৰ পিছত ডেফিনেটলি মানুহে বাহিৰৰ পৰা আহি আছে। আমি এই সকলো মানুহৰ টেষ্টিং কৰি আছো। আমি তেওঁৰ সৰুসজাই বা বেলেগ কোৱাৰেণ্টাইনত ৰাখিছো। এই কাৰণে এই মানুহ খোলা কমিউনিটিতে যাব পৰা নাই। আমি টেষ্ট কৰি পজিটিভ পাইছো, আমি আকৌ তেওঁৰ ট্ৰিটমেণ্টো দিছো, লগত কমিউনিটিৰ প্ৰটেকশ্যনো কৰিছো। যদি এই আমি না কৰিলেহেঁতেন many of these people would have simply gone to the community আৰু community levelত ডাঙৰ problem হোৱাৰ কথা আহিলেহেঁতেন। So in the given circumstances, let me clarify again, these samples turning positive are the samples taken at the first moment at সৰু সজাই। তেওঁ কোৱাৰেণ্টাইনত যোৱাৰ পিছত লোৱা samples নহয়।
আকাশবাণীৰ আগত ডাক্তৰ লক্ষ্মণনে কৈছে যে সমগ্ৰ বিশ্বই বৰ্তমান কৰোনাৰ সৈতে যুঁজ কৰি নিজৰ জীৱন যাত্ৰা অব্যাহত ৰাখিছে। সেয়ে অসমবাসীয়ে নিজৰ কৰ্মক্ষেত্ৰক স্থবিৰ নকৰাবলৈ সাৱধানতা অৱলম্বন কৰি সকলো কাম কাজ কৰি যাব লাগিব। গুৱাহাটী বিমানবন্দৰত আজিৰে পৰা সম্পূৰ্ণ নীতি নিৰ্দেশনা অনুসৰণ কৰি 1/3 ঘৰুৱা বিমানৰ চলাচল আৰম্ভ হৈছে। গুৱাহাটী বিমানবন্দৰৰ পৰা আজি 8খনকৈ বিমানৰ উৰণ আৰু অৱতৰণ সম্পন্ন হয়। বহিৰাজ্যৰ পৰা 686 গৰাকী যাত্ৰীয়ে বিমানবন্দৰত অৱতৰণ কৰে আৰু প্ৰায় 300 যাত্ৰীয়ে বিমানেৰে উৰা মৰা বুলি বিমানবন্দৰ প্ৰাধিকৰণৰ সূত্ৰই জানিবলৈ দিছে। উত্তৰ পূৰ্বাঞ্চলৰ কেৱল গুৱাহাটী আৰু মণিপুৰৰ ইম্ফলৰ পৰাহে আজি বিমান চলাচল কৰা হৈছে। অহা 27 মেৰ পিছত বিমান চলাচলৰ ক্ষেত্ৰত কিছু পৰিৱৰ্তন ঘটোৱাৰ সম্ভাৱনা আছে। ইফালে বিমান চলাচলৰ ক্ষেত্ৰত বিমানবন্দৰ প্ৰাধিকৰণে কেতবোৰ আদৰ্শ নীতি নিৰ্দেশনা অনুসৰণ কৰিছে। এই অনুযায়ী বিমানবন্দৰত অৱতৰণ কৰা যাত্ৰীসকলৰ ভিতৰত উত্তৰ পূৰ্বাঞ্চলৰ আন ৰাজ্যলৈ, ৰাজ্যৰ অন্যান্য জিলালৈ, গুৱাহাটী কোনো অঞ্চললৈ যাবলগীয়া যাত্ৰীসকলক শ্ৰেণী বিভক্ত কৰি চৰকাৰীভাৱে বা প্ৰতিষ্ঠানগত কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰা হৈছে। তদুপৰি নিৰ্দিষ্ট দায়িত্বৰ বাবে দিনটোৰ ভিতৰতে নিজৰ কাম সম্পাদন কৰি পুনৰ বিমানেৰে ঘূৰি যোৱা যাত্ৰীসকলক কোৱাৰেণ্টাইন কৰা হোৱা নাই। আনহাতে 70 বছৰৰ ঊৰ্ধৰ ব্যক্তিক, 10 বছৰৰ তলৰ শিশু, গৰ্ভৱতী মহিলাৰ ক্ষেত্ৰত হোম কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰা হৈছে। একেদৰে কোনো লোকৰ আত্মীয় চিকিৎসালয়ত ভৰ্তি হৈ থাকিলে অথবা আত্মীয়ৰ মৃত্যু হোৱাৰ বাবে জৰুৰীভাৱে অসমলৈ আহিলে তেনে লোকক ঘৰতে কোৱাৰেণ্টাইন কৰাৰ ব্যৱস্থা কৰা হৈছে। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ অভিযান সঞ্চালক ডাক্তৰ লক্ষ্মণন এছে আকাশবাণীত এই কথা জানিবলৈ দিছে। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এমাহজোৰা ৰমজান মাহৰ ৰোজা পালন কৰাৰ অন্তত ইছলাম ধৰ্মী লোকসকলে আজি সমগ্ৰ দেশজুৰি পবিত্ৰ ঈদ উল ফিতৰ উদযাপন কৰে। অৱশ্যে বৰ্তমান দেশজুৰি কৰোনা ভাইৰাছৰ সংক্ৰমণৰ ফলত চৰকাৰে আৰোপ কৰা নিষেধাজ্ঞাৰ প্ৰতি সন্মান জনাই এইবাৰ ইছলাম ধৰ্মী লোকসকলে মছজিদত ঈদৰ সমূহীয়া নামাজ পঢ়াৰ বিপৰীতে নিজ নিজ ঘৰতে নামাজ আদায় কৰে। কোনো মছজিদত কেৱল 4-5 জন লোক সমবেত হৈ সামাজিক দূৰত্ব অৱলম্বন কৰি নামাজ কৰা পৰিলক্ষিত হয়। গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ মছজিদ আৰু ঈদগাহসমূহ এইবাৰ আটকধুনীয়াকৈ সজাই পৰাই তোলা পৰিলক্ষিত নহ'ল। সমূহীয়া নামাজৰ পৰিৱৰ্তে এইবাৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলে নিজৰ ঘৰতে নামাজ পঢ়ি ঈদৰ আনুষ্ঠানিকতা সম্পন্ন কৰে। শিৱসাগৰ, নগাঁও, গোৱালপাৰা, কোকৰাঝাৰ, বৰপেটা, ধুবুৰী আদিতো চৰকাৰে আৰোপ কৰা নিষেধাজ্ঞাৰ প্ৰতি সন্মান জনাই এইবাৰ সমূহীয়া নামাজ বৰ্জন কৰি জনসাধাৰণে ঈদ উল ফিতৰ পালন কৰাৰ লগতে ঘৰতে ঈদৰ নামাজ সম্পন্ন কৰে। ৰাজ্যৰ অন্যান্য জিলাসমূহৰ পৰা ঈদ উল ফিতৰ পালনৰ বাতৰি আমালৈ আহিছে। ৰমজান মাহৰ উপবাসে ধৈৰ্য আৰু সংযম আৰু সহনশীলতা সম্পদলৈ ৰূপান্তৰিত কৰি বিশ্বপ্ৰেম আৰু ঐক্যৰ বাণী কঢ়িয়াই আনিব লাগে বুলি সকলোৱে আশা প্ৰকাশ কৰিছে। কামৰূপ জিলাৰ কমলপুৰ, চাংচাৰী, হাজো, নগৰবেৰা, গৰৈমাৰী আদিৰ লগতে অন্যান্য অঞ্চলতো চৰকাৰী নিষেধাজ্ঞা মানি চলি ঘৰতে ঈদৰ নামাজ কৰা হয়। মৰিগাঁও জিলাতো সকলো ইছলাম ধৰ্মাৱলম্বী লোকে প্ৰশাসনৰ নীতি নিৰ্দেশনা মানি ঈদ উল ফিতৰ পালন কৰে। নগাঁও জিলাৰ ৰহাৰ চাপৰ মুখত শ্ৰমিক ৰেলৰ পৰা চলন্ত অৱস্থাতে চেইন টানি কেইজনমান অসমৰ বাহিৰৰ পৰা অহা ব্যক্তি নামি পলাই যোৱা বুলি কোনো সংবাদ মাধ্যমত প্ৰচাৰ হোৱা বাতৰি ভিত্তিহীন বুলি নগাঁও জিলা প্ৰশাসনে জানিবলৈ দিছে। এই বিষয়ত তদন্ত কৰি জিলা প্ৰশাসনে বাতৰিটোৰ কোনো সত্যতা নাই বুলি প্ৰকাশ কৰাৰ লগতে এনে ভিত্তিহীন বাতৰিত ভীতিগ্ৰস্ত নহ'বলৈ ৰাইজৰ প্ৰতি আহ্বান জনাইছে। দেশৰ বিভিন্ন ঠাইৰ পৰা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনলৈ তেওঁলোকৰ নিজ গৃহলৈ আবদ্ধ লোকসকলক কঢ়িয়াই অনা শ্ৰমিক বিশেষ ৰেলগাড়ীখনত বিহাৰৰ দানাপুৰ ৰেল ষ্টেচনত একাংশ লোকে বলপূৰ্বকভাৱে প্ৰৱেশ কৰা ঘটনাত উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ চৰকাৰ আৰু ভাৰতীয় জনতা পাৰ্টীয়ে উদ্বেগ প্ৰকাশ কৰিছে। এটা বিজ্ঞপ্তিত কোৱা হৈছে যে কেন্দ্ৰীয় চৰকাৰৰ কঠোৰ নীতি নিৰ্দেশনা আৰু লকডাউনৰ নীতি নিয়মৰ মাজতো একাংশ দুষ্কৃতিকাৰীয়ে বিহাৰৰ দানাপুৰত বলপূৰ্বকভাৱে প্ৰৱেশ কৰি বিশেষ ৰেলখনত যাত্ৰা কৰি থকা যাত্ৰীসকলক দুৰ্ব্যৱহাৰ কৰাটো যথেষ্ট চিন্তাৰ বিষয় হৈ পৰিছে। কিয়নো বিভিন্ন ৰাজ্য চৰকাৰসমূহে দেশৰ বিভিন্ন ঠাইত আবদ্ধ হৈ থকা লোকসকলক নিজ ৰাজ্যলৈ উভতাই অনাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ নীতি নিৰ্দেশনাৰ অধীনত ব্যৱস্থা গ্ৰহণ কৰিছে আৰু সামাজিক দূৰত্ব বৰ্তাই ৰাখি মাৰাত্মক কৰোনা ভাইৰাছ প্ৰতিৰোধৰ বাবে ব্যৱস্থা গ্ৰহণৰ মাজতো এনে ঘটনা যথেষ্ট উদ্বেগজনক হৈ পৰিছে।
দেশৰ বিভিন্ন ঠাইৰ লগতে দুমাহৰ বিৰতিৰ পাছত আজিৰে পৰা নাগালেণ্ডলৈ বিমানৰ চলাচল পুনৰ আৰম্ভ হোৱাৰ কথা আছিল যদিও আজি ডিমাপুৰ বিমানবন্দৰলৈ বিমানৰ চলাচল বাতিল কৰা হয়। কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ প্ৰাধিকৰণে জনোৱামতে কেতবোৰ কাৰিকৰী বিষয়ক লৈ আৰু শেহতীয়াভাৱে বংগোপসাগৰত সৃষ্টি হোৱা প্ৰচণ্ড বামাৰ্লি উমপুনে কলকাতা বিমানবন্দৰত সৃষ্টি কৰা ক্ষয় ক্ষতিৰ বাবে আজি ডিমাপুৰলৈ বিমানৰ উৰণ সম্পন্ন কৰিব পৰা নগ'ল। অৱশ্যে অহা ২৭ মে'ত এই বিমান পুনৰ আৰম্ভ কৰিব পৰা যাব বুলি আশা কৰা হৈছে। অসমত লকডাউনৰ সময়ছোৱাত ১০০ কোটিৰো অধিক টকাৰ থলুৱা প্ৰজাতিৰ মাছ উৎপাদন হৈছে আৰু কমেও ১০ মিলিয়ন মাছৰ পোনা উৎপাদন হৈছে। ৰাজ্যৰ মীন বিভাগৰ আয়ুক্ত সচিব ৰাকেশ কুমাৰে আজি আকাশবাণীৰ প্ৰতিৰোধ অনুষ্ঠানত এই বিষয়ে প্ৰকাশ কৰিছে। তেওঁ কৈছে যে লকডাউনৰ এই সময়ছোৱাতে মাছৰ পোনা উৎপাদনৰ উপযুক্ত সময় হোৱাৰ বাবে বিভাগে এই ক্ষেত্ৰত যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল। আনহাতে মীন পালকসকলৰ আৰ্থিক দিশটো জোৰা মৰাৰ বাবে বিভাগে চিন্তা চৰ্চা কৰিবলগীয়া হৈছিল। কিন্তু এনে পৰিস্থিতি সুকলমে চম্ভালি লৈ চৰকাৰৰ উদ্যোগৰ মীন পালকসকলে এই সফলতা লাভ কৰিছে বুলি শ্ৰী কুমাৰে প্ৰকাশ কৰে। COVID-19 ৰিলেটেড গাইডলাইন আছিলে এইটো বি ফলো কৰি আৰু তাৰ পিছত মানুহক এটা থলুৱা মাছ আৰু ফ্ৰেছ লাইভ মাছ আমি উপলব্ধ কৰাবলৈ সক্ষম হৈছো। মোটামুটি আমি যদি এইটো গণনা কৰিম তো more than 100 কোটি টকাৰ মাছটো আমাৰ টোটাল ষ্টিল এতিয়া লাষ্ট সপ্তাহ আগতে হৈ গৈছিলে আৰু more than 10,000 মিলিয়ন সিড প্ৰডাকশ্যন আমাৰ অলৰেডি হৈ গৈছে আৰু ডিষ্ট্ৰিবিউট হৈ গৈছে আৰু যিমান নতুন সিড দিবলগীয়া আছিলে এইটো সব জায়গাত সিড দিয়া হ'ল। আমাৰ more than 350 হেক্টৰীজ বৰ্তমান ফাংচনেল আছে য'ত বিভিন্ন ভেৰাইটিৰ এইটো সিডটো প্ৰডাকশ্যন হৈ আছে আৰু ফিডৰ ক্ষেত্ৰত বি আমি আমাৰ যিমান ফিড মিল আছে ইয়াত গোটেই আমি ষ্টাৰ্ট কৰিব এইটো পাৰিছো আৰু ফিড কাৰণে বি কোনো প্ৰব্লেম নাই। ৰাজ্যত শেহতীয়াভাৱে বানৰ ফলত ৫খন জিলাৰ প্ৰায় ৩০,০০০ লোক ক্ষতিগ্ৰস্ত হৈছে। যোৱা কিছুদিন ধৰি দি থকা ধাৰাসাৰ বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰ বৰাকৰ লগতে বিভিন্ন নৈৰ উপনৈৰ পানী ফেনে ফুটুকাৰে বাঢ়ি থকা জিলাকেইখনৰ প্ৰায় ৪৬খন গাঁৱৰ বিস্তীৰ্ণ অঞ্চল প্লাবিত হৈছে। ৰাজ্যৰ লখিমপুৰ, ডিব্ৰুগড়, শোণিতপুৰ, দৰং আৰু গোৱালপাৰা জিলাৰ ভালেমান লোক বানত ক্ষতিগ্ৰস্ত হোৱাৰ উপৰিও বাট পথ পানীত বুৰ যোৱাৰ বাবে যাতায়াতৰ ক্ষেত্ৰতো সমস্যাৰ সৃষ্টি হৈছে। গোৱালপাৰা জিলাত বলবলা নৈৰ বাঢ়নী পানীয়ে বিভিন্ন অঞ্চল প্লাবিত কৰিছে। জিলাখনৰ লক্ষীপুৰ আগিয়া সংযোগী ৪৬ নম্বৰ ৰাজ্যিক ঘাইপথৰ বলাইমুখাৰ লক্ষীপুৰৰ মাজৰ এছোৱা পানীৰ ঢলে খহাই নিয়াৰ ফলত হাৰিমুৰা আৰু বলবৰাৰ বৃহত্তৰ অঞ্চলৰ বাসগৃহ পানীত বুৰ গৈছে। NDRFে বানত ক্ষতিগ্ৰস্ত লোকক উদ্ধাৰৰ বাবে অভিযান অব্যাহত ৰাখিছে। জিলাখনত প্ৰায় ৯,০০০ লোকে অস্থায়ী শিবিৰত আশ্ৰয় লৈ আছে। ধুবুৰী জিলাৰ গোলকগঞ্জ, চাপৰ, বিলাচীপাৰাকে ধৰি বিভিন্ন অঞ্চল বানত প্লাবিত হৈছে। নেৰানেপেৰা বৰষুণৰ ফলত জিলাখনত ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহৰ জলপৃষ্ঠ বৃদ্ধি পোৱাত বিভিন্ন অঞ্চল প্লাবিত হৈছে। নলবাৰী জিলাতো পাগলাদিয়া নৈৰ বাঢ়নী পানীয়ে বনভাগ আৰু ৰাজচক্ৰৰ বিস্তীৰ্ণ কৃষিভূমি প্লাবিত কৰিছে। ইফালে ধেমাজি জিলাৰ জীয়াদলৰ পানীয়ে ভালেমান বাসগৃহ প্লাবিত কৰিছে। লখিমপুৰ জিলাত ৰঙা নদীৰ জলবিদ্যুৎ প্ৰকল্পৰ পৰা এৰি দিয়া পানীয়ে ৰঙা নদীৰ জলস্তৰ বৃদ্ধি কৰাৰ বাবে কমেও 10খন গাঁও প্লাবিত হৈছে বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে। কামৰূপ জিলাৰ বিভিন্ন ঠাই পানীয়ে বুৰাই পেলাইছে। শোণিতপুৰ জিলাত জীয়াভৰলী নৈ বিপদসীমাৰ ওপৰেৰে বৈ থকাৰ লগতে বৰপেটা জিলাতো বেকী নৈ বিপদসীমাৰ ওপৰেদি বৈ আছে। একেদৰে বাক্সা জিলাত পুঠিমাৰী নৈৰ জলস্তৰ বৃদ্ধি পাইছে। আনহাতে ভূটান আৰু অৰুণাচলৰ পৰা বৈ অহা পানীয়ে ভৈয়ামৰ কেইবাখনো নৈৰ জলপৃষ্ঠ বৃদ্ধি পোৱাত নৈসমূহৰ দাঁতি কাষৰীয়া অঞ্চলবোৰ প্লাবিত কৰিছে। সমগ্ৰ দেশতে চলি থকা লকডাউনৰ পৰিপ্ৰেক্ষিতত বিভিন্ন সামাজিক অনুষ্ঠান আৰু উৎসৱসমূহ বন্ধ হৈ পৰাৰ লগতে বিবাহ উৎসৱ আদিও বাতিল হোৱাৰ পৰিপ্ৰেক্ষিতত শিল্পী কলা কুশলীসকলৰ জীৱন আৰু জীৱিকা দুৰ্বিষহ হৈ পৰিছে। ভাৰতীয় বিবাহ প্ৰথাৰ আন এক লোক সংস্কৃতি বেংক পাৰ্টিৰ শিল্পীসকলেও এই ক্ষেত্ৰত বাৰুকৈ জুলুলা হৈ পৰা পৰিলক্ষিত হৈছে। এই সকলৰ কথা চিন্তা কৰি সৰ্বক বিধানসভা সমষ্টিৰ কমাৰগাঁও, বৰিকামাৰ, বৰপেটা ৰোড, সৰ্বক, বইলতলা 1 নম্বৰ আৰু 2 নম্বৰ ৱাৰ্ড, ভেৰবেৰী, জেংৰেংপাৰ আদি বিভিন্ন অঞ্চলৰ শিল্পীসকলক আৰ্থিক সাহায্য বিতৰণ কৰা হয়। বৰপেটা জিলাৰ হাউলি হালা পাকুৰি গাঁৱৰ অৱসৰপ্ৰাপ্ত শিক্ষক তথা সমাজ সেৱক যতীন্দ্ৰ নাথ দাসৰ আজি বিয়লি গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত দেহাৱসান ঘটে। বিভিন্ন সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত হৈ থকা ব্যক্তিগৰাকীৰ মৃত্যুৰ সময়ত বয়স আছিল 82 বছৰ। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰি কেইটামান তুৰতে আকৌ এবাৰ পঢ়ি দিছোঁ। অসমত আজি পুনৰ 122জন লোক COVID-19ত আক্ৰান্ত। ইয়াৰ লগে লগে এই ৰোগত আক্ৰান্ত লোকৰ সংখ্যা 514 জনলৈ বৃদ্ধি।
ৰাজ্যৰ আক্ৰান্ত লোকসকলৰ ভিতৰত প্ৰায় সংখ্যকে বহিৰাজ্যৰ পৰা অহা আৰু অসমত কোনো লোক স্থানীয়ভাৱে এই ৰোগত সংক্ৰমিত হোৱা নাই বুলি স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য। আমাৰ আজিৰ সন্ধিয়াৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। ये आकाशवाणी है। अब आप मुकेश कुमार से समाचार सुनिए।